বৰপেটাৰ কাছুমাৰাত বানৰ তাণ্ডৱ সহায় নিলে 90 লাখ টকীয়া কাঠৰ দলং দুমাহ পূৰ্বে নিৰ্মাণ কৰা হৈছিল দলংখন কাছুমাৰা বজাৰ সংযোগী দলংখন আজি পুৱাই সহায় নিয়াত সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে অঞ্চলটোৰ যাতায়াত ব্যৱস্থা হয় ক'ব লগা আছে তাৰমানে এইটো আমাৰ কাছমাৰা মহাচৰা আৰু নামগাছৰ যাতায়াতৰ নতুন এখন দলং কাঠৰ দলং দিয়া হৈছিল আজি 3-4 মাহ আগত দলংখন ক্লিয়াৰ হৈছিল তাৰপিছত আজি 6-7 দিন হ'ল ব্ৰহ্মপুত্ৰৰ পানী অভাৰ পানী হৈ যোৱাৰ পিছত আমাৰ পানীয়ে দলংখন যোৱা কালি ৰাতিত হঠাৎ দলংখন দাবি যোৱাৰ পিছত আমাৰ ৰাইজৰ যাতায়াতৰ বিৰাট অসুবিধা হৈছে পানী শুকাৰ লগে লগে অচিৰে যাতে দলংখন ঠিক কৰি দিয়ে সেইকাৰণে আমি চৰকাৰৰ ফালৰ পৰা আমাৰ মাননীয় বিধায়ক বৰ্তমান আশ্ৰাফুল ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ তেখেতে অতি সোনকালে যি একদিনৰ ভিতৰত আহি পাৰিলে আজি আহি আমাৰ দলংখন দেখা কৰি আমাৰ ৰাইজক দেখা দিব লাগে এইখিনি আৰু